নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি DWL-LPUPৰ ৫৫৫০টা পদ আৰু ৫৫০০ পদৰ যি বিজ্ঞাপন প্ৰকাশ পাইছে আৰু GTPG টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ প্ৰায় ১০,০০০ পদৰ যি বিজ্ঞাপন প্ৰকাশ পাইছে আৰু যি বিজ্ঞাপনৰ কাম কাজ চলি আছে তাৰ অভাৰলেপিঙৰ বিষয়ে আমি আলোচনা কৰিম। GTPGT আৰু LPUPৰ মাজত কেনেকুৱা ধৰণৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব। আমি গোটেইখিনি কথা আপোনালোকৰ আগত আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম সুন্দৰকৈ। যোৱাবাৰতকৈ তুলনামূলকভাৱে চাবলৈ গ'লে এইবাৰ অভাৰলেপিঙৰ সমস্যা কিছু পৰিমাণে হ'লেও কমিব, কিন্তু তথাপিও DWL-LPUP আৰু GTPGTৰ মাজত অভাৰলেপিঙৰ সমস্যা এটা দেখা দিব আৰু লগতে ADRৰ মাজত এটা সমস্যাই দেখা দিব। অভাৰলেপিঙৰ সমস্যাটো থাকিবই, যিহেতু একেদিনাই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব, সেয়েহে কিছু পৰিমাণে হ'লেও অভাৰলেপিং এইবাৰো হ'ব। এইবাৰ অভাৰলেপিং হ'ব DWUP আৰু বা GTPGTৰ মাজত আৰু লগতে ADRৰ লগত অভাৰলেপিঙৰ সমস্যাই দেখা দিব। ধৰা হ'ল এজন প্ৰাৰ্থীয়ে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, লগতে তেওঁ BEd কমপ্লিট কৰিছে আৰু তেওঁ UP টেট উত্তীৰ্ণ হৈ আছে, লগতে GTPGT দুটা টেট পৰীক্ষা তেওঁলোকে দিছে। তেনে ক্ষেত্ৰত সেই প্ৰাৰ্থীজনে যদি এটা ভাল স্ক'ৰ কৰিবলৈ সক্ষম হয় সেয়া GTPGT টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত, তেতিয়া তেওঁ GTPGTত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে যদি UP টেটো তেওঁ আবেদন কৰি থোৱা আছে তেতিয়া তেওঁ UPটো তেওঁ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। যেতিয়া তেওঁ UPটো ছিলেকশ্যন হ'ব আৰু GTPGTৰ ক্ষেত্ৰত বাৰু অকল PGTতে তেওঁ ছিলেকশ্যন হ'ব, তেতিয়া PGT আৰু UPৰ দুটা পষ্ট তেওঁ পাবলৈ সক্ষম হ'ব। তেওঁ তেতিয়া UP আৰু PGTৰ ভিতৰত তেওঁ মাত্ৰ যিটো PGTত তেওঁ ছিলেকশ্যন হৈছে তেওঁ PGTটোহে জইন কৰিব। তেওঁৰ বিপৰীতে যিটো UPত তেওঁ এপইণ্টমেণ্ট লেটাৰ পালে বা নিযুক্তি পত্ৰ UPত পালে তেওঁ UPৰ পষ্টটো ব্লক হৈ থাকিব। তেনেকৈ DWUP আৰু PGTৰ মাজত বা GTৰ মাজত এটা অভাৰলেপিং হোৱাৰ সম্ভাৱনা আছে আৰু হ'বই সেইটো। কিন্তু সেই প্ৰাৰ্থীজনে যদি LP টেটো উত্তীৰ্ণ হৈছিলে, তেওঁ যদি BEd ডিগ্ৰী আছে, তেতিয়া তেওঁ সেই LP টেটত আবেদন কৰিব নোৱাৰিব। যদি সেই প্ৰাৰ্থীজনে DLEডো কৰিছিলে, তেতিয়া LP, UP আৰু যি PGT বা GTৰ মাজত অভাৰলেপিং হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু সেই প্ৰাৰ্থীজনে যদি ADRৰ পৰীক্ষা দিছিলে, ADR পৰীক্ষাটোত যদি তেওঁ উত্তীৰ্ণ হয়, তেতিয়া তেনে ক্ষেত্ৰতো তেওঁ ADRৰ যিটো পষ্ট সেই পষ্টটো পাব আৰু ADRটো তেওঁৰ বিপৰীতে এটা পষ্ট ব্লক হৈ থাকিব। যদি সেই প্ৰাৰ্থীজনে ADRটো চাকৰি পায় বা UPটো চাকৰি পায় বা GTPGT কোনোবা এটাত যদি চাকৰি পায়, তেতিয়া তেওঁৰ তিনিটাৰ বিপৰীতে যিটো ভাল পষ্ট তেওঁ সেই ভাল পষ্টতহে জইন কৰিব, তাৰ বিপৰীতে তেওঁৰ দুটা পষ্ট ব্লক হৈ থাকিব। তেনেকুৱা ধৰণৰ অভাৰলেপিং হোৱাৰ যথেষ্টখিনি এইবাৰ নিযুক্তিত সম্ভাৱনা আছে, যিহেতু একেদিনাই নিযুক্তি পত্ৰ বিতৰণ কৰিব। সেয়েহে এইবাৰৰ যিটো নিযুক্তি সেই নিযুক্তিটোতো অভাৰলেপিং হোৱাৰ সমস্যা দেখা দিব। কিন্তু LP আৰু UPৰ ক্ষেত্ৰত অভাৰলেপিং নহয়। LP, UP যদি দুটাতে পায়, তেওঁৰ যিটো UPটোত তেওঁৰ নিযুক্তি পত্ৰ থাকিব, LPটো তেওঁ উইথড্ৰ কৰি ল'ব পাৰিব আৰু GTPGTৰ মাজত যিটো অভাৰলেপিং সেইটো নহয়। যদি GTPGT দুয়োটাতে তেওঁ নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়, তেতিয়া তেওঁ GTটো উইথড্ৰ কৰিব পাৰিব আৰু PGT পষ্টটো তেওঁৰ থাকি যাব। কিন্তু ADRৰ ক্ষেত্ৰতো যদি তেওঁ চাকৰি পাবলৈ সক্ষম হয়, তেতিয়া তেওঁৰ ADRটো থাকিব। আৰু এতিয়া অভাৰলেপিং ADR, LP, UP আৰু GTPGT এই তিনিটাৰ মাজত হ'ব। তেওঁ তিনিটাতে যদি চাকৰি পাবলৈ সক্ষম হয়, তেতিয়া তিনিটা পষ্টৰ বিপৰীতে তেওঁ মাত্ৰ এটা পষ্টতহে তেওঁ জইন কৰিব, যিটো ভাল পষ্ট, যিটো হায়াৰ ৰেংকৰ পষ্ট, সেই পষ্টতহে জইন কৰিব। তাৰ বিপৰীতে দুটা পষ্ট তেওঁৰ বিপৰীতে থাকি যাব। যদি তেওঁ পুলিচৰ যিকোনো চাকৰিটো যদি তেওঁ আবেদন কৰিছে বা মেডিকেল ডিপাৰ্টমেণ্টৰ চাকৰিটো যদি আবেদন কৰে, তাতো যদি তেওঁ চাকৰি পাইছে, 5টা পষ্টৰ বিপৰীতে এটা পষ্টতহে তেওঁ জইন কৰিব। সেয়েহে এইবাৰো অভাৰলেপিঙৰ সমস্যা কিছু পৰিমাণে দেখা দিব, কিন্তু বিগত বছৰতকৈ এইবাৰ কিছু পৰিমাণে কম অভাৰলেপিং হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ। যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে ৫৫৫০টা পদৰ বিপৰীতে যিসকলে আবেদন কৰিব, ৫৫৫০টা পদত যিসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব বা যিসকলে ছিলেকশ্যন লাভ কৰিবলৈ সক্ষম হ'ব, তেওঁলোকে ৪৫০০ পদত আবেদন কৰিব নোৱাৰিব আৰু যিসকলে ৫৫৫০টা পদত চাকৰি নাপাব, তেওঁলোকে ৪৫০০ পদত আবেদন কৰি চাকৰি পাবলৈ সক্ষম হ'ব। সেয়ে LP, UPৰ ক্ষেত্ৰত কিছু পৰিমাণে অভাৰলেপিঙৰ সমস্যা কমাৰ সম্ভাৱনা আছে। কিন্তু
LP, UP আৰু GT, PGTৰ মাজত যিটো অভাৰলেপিঙৰ সমস্যা আৰু ADRE বা পুলিচ বা অন্যান্য বিভাগৰ মাজত যিটো অভাৰলেপিঙৰ সমস্যা, সেই সমস্যা কিন্তু থাকি যাব, যিহেতু একেদিনাই নিযুক্তি প্ৰক্ৰিয়া বা নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। যিহেতু তেওঁলোকে হায়াৰ ৰেংকৰ পষ্টৰ পৰা লোৱাৰ ৰেংকৰ পষ্টলৈ তেওঁলোকে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰা নাই, সেয়েহে সেই অভাৰলেপিঙৰ সমস্যাটো সমস্যা হৈয়ে থাকি যাব। যোৱাবাৰৰ দৰে এইবাৰো কিছু পৰিমাণে হ'লেও অভাৰলেপিঙৰ সমস্যা থকাটো থাকিবই। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।